বহুত দিন অপেক্ষাৰ পিছত এতিয়া সেকেন্ড কাউন্সেলিংৰ আকৌ নোটিস আহি গল ডিএমইৰ পৰা তাত কি দিছে আৰু ইনক্লুডিং 5% ৰিজাৰ্ভেশনৰ যোনটো কাউন্সেলিং আছে তাৰ ওপৰত নোটিস দিছে তো নোটিসটোত কি আছে তাৰ ওপৰত ভিডিওটো বনাম ভিডিওটো হেকলৈকে চাব আৰু সকলোৰ লগত শেয়াৰ কৰিব তো বহুত দিন অপেক্ষা হল যে সেকেন্ড কাউন্সেলিংৰ অলৰেডি ৰেজিষ্ট্ৰেচন প্ৰসেসটো কমপ্লিট হৈ গল ডেট দি দিছিলে তাৰ পিছত ৰেজিষ্ট্ৰেচন হল ৰেজিষ্ট্ৰেচনৰ পিছত পুৰা সেকেন্ড কাউন্সেলিংটো পোষ্টপন কৰি থৈছিলে তো এতিয়া আকৌ নোটিস দিছে যে এতিয়া মানে সেকেন্ড কাউন্সেলিং হ'ব কিন্তু কোৰপৰা হ'ব যে কোৰপৰা হ'ব আগত যোনখিনি কেজনে ৰেজিষ্ট্ৰেচন কৰি থৈছিলে এতিয়া চইচ ফিলিংৰ স্টেপৰ পৰা মানে আৰম্ভ হ'ব আৰু এটা নোটিস দিছে লগত যে 5% ৰিজাৰ্ভেশন যোনটো অলৰেডি কাউন্সেলিং হৈ গৈছিলে আৰু সিলেকশন লিষ্টটো আহি গৈছিলে কিন্তু হিয়তৰ 5% যোনটো কাউন্সেলিং আছে হেতু অলৰেডি কেনসেল কৰিছে এতিয়া নতুনকে আকৌ হ'ব হিয়তে আকৌ ৰিএপ্লাই কৰিব পাৰে বা ৰেজিষ্ট্ৰেচনটো আছে অলৰেডি হিয়তে চইচ ফিলিং আৰু বাকি প্ৰসেসখিনি কমপ্লিট কৰিব পাৰে তাৰ পিছত এই সেকেন্ড কাউন্সেলিংৰ প্ৰসেস কি দিছে কেতিয়া হ'ব প্ৰথম হ'ব আপোনাৰ 2 অক্টোবৰ আৰু 3 অক্টোবৰ মানে আজি 2 অক্টোবৰ 3 অক্টোবৰ আগতো ৰেজিষ্ট্ৰেচন প্ৰসেস অলৰেডি কমপ্লিট হৈ গল এতিয়া আছে আপোনাৰ চইচ ফিলিং আজি আৰু কাইলৈ চইচ ফিলিং কৰিব পাৰে 3 অক্টোবৰৰ 5 PM ৰ পৰা 10 PM লৈকে আপোনাৰ লকিং অফ চইচ হ'ব মানে আজি আৰু কালিৰ মাজত আপুনি চইচ ফিলিং কৰিব পাৰে আৰু হেতু চেঞ্জও কৰিব পাৰিব কিন্তু অহা কালি যোনটো কৰিব আৰু 5 PM ৰ পিছত হেতু লকিং অফ চইচ হ'ব তাৰ পিছত আৰু চেঞ্জ কৰিব নোৱাৰিব তাৰ পিছত 4th আৰু 5th অক্টোবৰত আপোনাৰ সিট এলটমেন্ট হ'ব 6th অক্টোবৰত আপোনাৰ ৰিজাল্ট ডিক্লেৰেচন হ'ব তাৰ পিছত 7th আৰু 8th অক্টোবৰত গৈ পিনে জয়নিং হ'ব আৰু ৰেসপেক্টিভ কলেজত গৈ পিনে আপোনালোক এডমিশন কৰিব লাগিব আৰু যেহেতু সেশন ষ্টাৰ্ট হৈ গৈছে ডাইৰেক্ট গৈ পিনে আপোনালোক থকাকে যাব লাগিব যে অকল এডমিশন লৈ আহি গৈছে পিছত যাব লাগিব তেনেকুৱা নহয় আপোনালোকে তাতে গৈ পিনে ডাইৰেক্ট এডমিশন লৈ ক্লাছ আৰম্ভ কৰিব পাৰিব পিছত যদি আপোনাৰ থাৰ্ড কাউন্সেলিংত কিবা আপগ্ৰেডেশন বা বেলেগ কিবা চেঞ্জেস কৰিব লাগে তেনেহলে আপুনি কলেজৰ পৰা আহি পিনে কৰিব লাগিব তো এইটো ডিএমই নোটিসটো দিছে বহুত দিন অপেক্ষাৰ পিছত দিছে আৰু 5% ৰিজাৰ্ভেশনটো কিয় কেনসেল কৰি পিনে নতুনকে দিলে মোস্ট প্ৰবাবলি কিবা এটা ঘাটালা হৈছিল বা আপোনাৰ কিবা থাকিব পাৰে আৰু যে আপোনাৰ ডকুমেন্টস ভেৰিফিকেশনত কোনবা প্ৰবলেম হৈছে বা কাৰোবাৰটো ইলিগেলি ভেৰিফাইড হৈ গৈছে অলৰেডি তো সেইকাৰণে গম পোৱাৰ কাৰণে সেইখিনি কেনসেল কৰি আকৌ ৰিকাউন্সেলিং কৰিবলৈ মানে এটো নোটিসত দিছে আৰু তো জনে মানে অলৰেডি ৰেজিষ্ট্ৰেচন কৰি থৈছে হিয়তৰে আৰু হনকালে চইচ ফিলিংটো কৰি থব দেৰি নকৰিব কেতিয়া কি হৈ থাকে বহুত কিবা কিবি চেঞ্জেস আহিয়ে থাকে কিবা কিবি প্ৰবলেম এৰাইজ হৈয়ে থাকে তো দেৰি নকৰাকে হনকালে চইচ ফিলিংটো কৰিলো গোটেই প্ৰসেসটো কমপ্লিট কৰক আৰু এটা মোৰ এডভাইস আছে যে 5% কোটাক লৈ হেতু মই নেক্সট ভিডিওত বনাম তো ভিডিওটো সকলোকে শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি থৈ যাব বাই বাই